हेलो बंधुসকল যত ভিডিওত আমি কথা পাতিছিলো এলআইসি পলিচিৰ লগত আপুনি বিনা ডকুমেন্টে কেনেকৈ বেংক একাউন্ট লিংক কৰিব পাৰে আজিৰ এই ভিডিওটোত আমি কথা পাতিম যদি আপুনি এলআইসি পলিচিৰ লগত বেংক একাউন্ট লিংক কৰিবৰ কাৰণে এপ্লাই কৰিছে তাৰ ষ্টেটাসটো আপুনি অনলাইন কেনেকৈ জানিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এলআইসি ডিজিটেল যেটো মোবাইল এপ আছে তাত গুছি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰিনত আহিছো আৰু এলআইসি ডিজিটেল যেটো মোবাইল এপ আছে হেতু ওপেন কৰি লৈছো যেতে ওপেন হ'ব এনেকুৱা ধৰণে দেখা পোৱা যাব ইয়াত আমি লগইন বুটাম দেখা পাম তাৰ ওপৰত ক্লিক কৰি দিম যেতে তাৰ ওপৰত ক্লিক কৰিম আপোনাক বহুত কেইটা অপচন দিয়া হ'ব তাৰ ভিতৰত যিকোনো এটা অপচন ধৰি আপুনি আপোনাৰ একাউণ্টত লগইন হৈ যাওক আমি আমাৰ একাউণ্টত এতিয়া আইডি পাসওয়ার্ড ভৰাই লগইন হৈ যাম যেতে একাউণ্টত লগইন হৈ যাম একাউণ্টৰ ড্যাশবোৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব প্ৰথমতে পে অনলাইন সেকশন আহিছে তাৰ পাছত তলৰ ফালে আহিলে পলিচি সাৰ্ভিসেস সেকশন আহিব তাৰ পাছত তললৈ আহিলে আমাৰ সাৰ্ভিস ৰিকুৱেষ্ট সেকশন পাম ইয়াৰ ভিতৰত একেবাৰে লাষ্টৰ অপচনটো লৈ আপুনি মন কৰিব তাত ৰিকুৱেষ্টৰ এটা অপচন আছে এইটোৰ ওপৰত আপুনি ক্লিক কৰি দিব যেতে তাৰ ওপৰত ক্লিক কৰি দিম এই পেজটোলৈ আহিব ইয়াত আপুনি ক্যাটেগৰি সিলেক্ট কৰিব লাগিব সেইকাৰণে প্ৰথমতে ক্যাটেগৰিৰ ওপৰত ক্লিক কৰি দিয়ক আৰু বহুত কেইটামান অপচন ইয়াত আপুনি স্ক্ৰল ডাউন কৰি পাব পাৰে ইয়াত যেহেতু এনইএফটি উইদাউট ডকুমেন্ট অপচন আছে হেতুকে সিলেক্ট কৰিম কাৰণ আমি যেহেতু আমাৰ বেংক একাউন্ট উইদাউট ডকুমেন্ট লিংক কৰিবলৈ এপ্লাই কৰিছিলো যদি লিংক হৈছে না নাই তাক চেক কৰিবৰ কাৰণে এই অপচনটো সিলেক্ট কৰিব লাগিব এইটো সিলেক্ট কৰি ডান কৰি দিম যেতে ডান কৰি দিম এনেকৈ আহিব তাৰছত ষ্টেটাসটোৰ ওপৰত আমি ক্লিক কৰিম ষ্টেটাসটোৰ ওপৰত ক্লিক কৰাৰ পাছত অল আৰু ক্লোজ দুটা অপচন পাম তাৰ ভিতৰত অলটো সিলেক্ট কৰি লম আৰু ডান কৰি দিম ডান কৰি দিয়াৰ লগে লগে আপুনি আপোনাৰ যেটো ৰিসেন্ট সাৰ্ভিস ৰিকুৱেষ্ট আছিল একাউন্ট নম্বৰ এড কৰিবৰ কাৰণে এনইএফটি উইদাউট ডকুমেন্টৰ হেতু ইয়াত দেখা পোৱা যাব আৰু তাৰ ষ্টেটাসটো ক্লোজ দেখুৱাই আছে ক্লোজ মানে আপোনাৰ কামখিনি কমপ্লিট হৈ গৈছে মানে আপোনাৰ এনইএফটি ৰেজিষ্ট্ৰেচন সাকসেসফুলি হৈ গৈছে একাউন্ট নম্বৰ এড হৈ গৈছে এতিয়া যদি এইটো চাব বিচাৰে ভিউৰ ওপৰত ক্লিক কৰি দিয়ক ভিউৰ ওপৰত ক্লিক কৰাৰ পাছত ষ্টেটাস সেকশনত চাওক ৰিকুৱেষ্ট কমপ্লিটেড মানে আপোনাৰ এনইএফটি ৰেজিষ্ট্ৰেচন হৈ গৈছে বন্ধুসকল এনেকৈয়া আপুনিও যদি আপোনাৰ এলআইসি ডিজিটেল এপটোৰ মাধ্যমত যদি আপুনি এনইএফটি ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে অনলাইন এপ্লাই কৰিছিলে তাৰ ষ্টেটাসটো চেক কৰিব বিচাৰিছিলে তেতিয়াহলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এলআইসি ডিজিটেলত গৈ আপোনাৰ বেংক একাউন্ট এলআইসি পলিচিৰ লগত লিংক হৈছে নে নাই হেতু চেক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ